সকলোকে নমস্কাৰ এডুট্ৰাষ্টৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম ইণ্ডিয়ান পলিটিৰ সেকেন্ড পাৰ্ট অৰ্থাৎ আগৰ পাৰ্টটোৰ দৰে ইম্পৰ্টেন্ট কোৱেশ্চনছে আমি আলোচনা কৰিম আগৰ পাৰ্ট 1ত আপোনালোকৰ বহুত ভাল সাপোৰ্ট পাইছো বহুত সহাৰি পাইছো আৰু আশা কৰো আপোনালোক যিসকলে ভিডিঅ'টো চাইছিলে সেইসকলে যাতে পৰীক্ষাত তাৰ পৰা প্ৰশ্ন আহিলে প্ৰশ্নৰ উত্তৰবোৰ শুদ্ধকৈ কৰি আহিব পাৰে আপোনালোকে যদি পাৰে পৰীক্ষাৰ আগত এবাৰ ৰিভাইজ কৰিবলৈ চাব আপোনালোকে নিশ্চয় নোট বনাই লৈছে মুঠতে যিমান পাৰে আপোনালোকে ৰিভাইজ কৰিলে যি পৰীক্ষা নহওক যিমান ডাঙৰ পৰীক্ষা নহওক আপোনালোকে ইজিলি ক্ৰেক কৰিব পাৰিব বিশ্বাস ৰাখক নিজৰ ওপৰত আৰু ভাল ধৰণে পঢ়ি যাওক এতিয়া আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আজিৰ ভিডিঅ'টো হৈছে ইণ্ডিয়ান পলিটিৰ পাৰ্ট 2 আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিছিলো ফান্ডামেন্টাল ডিউটিজৰ লাগে হয়নে অৰ্থাৎ মৌলিক কৰ্তব্য যিসকলে আগৰ ভিডিঅ'টো চাব বিচাৰিছে তেওঁলোকৰ বাবে টেলিগ্ৰাম গ্ৰুপত মই আগৰ ভিডিঅ'টোৰ লিংকটো শ্বেয়াৰ কৰি থম নহলে আপোনালোকে প্লেলিষ্টত গলেও পাই যাব ঠিক আছে এতিয়া আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আজিৰ ফাৰ্ষ্ট কোৱেশ্চন Basic structure of the Indian Constitution can be amended by অপশনবোৰ দিয়া হৈছে Article 368, Article 350, Article 356 নে অপশন ডি cannot amend বা সংশোধন কৰিব নোৱাৰি শুদ্ধ উত্তৰটো কি হ'ব বাৰু শুদ্ধ উত্তৰটো হৈছে অপশন ডি সংবিধানৰ মৌলিক গাঁথনিসমূহ বা বেসিক স্ট্ৰাকচাৰ কেতিয়াও সংশোধন কৰিব নোৱাৰি ঠিক আছে আপোনালোকে মনত ৰাখি থব এটো খুবেই এটা দৰকাৰী প্ৰশ্ন পৰীক্ষাসমূহত প্ৰায় অহা দেখা যায় এতিয়া আহক নেক্সট কোৱেশ্চনটো আমি চাওঁ Who is the head of the Indian state? ভাৰতৰ ৰাজ্যসমূহৰ মুৰব্বী বুলি কাক কোৱা হয় অপশনবোৰ হৈছে ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী নে দুইজনকে কোৱা হয় নে এজনকো কোৱা নহয় শুদ্ধ উত্তৰটো হৈছে অপশন এ ৰাষ্ট্ৰপতিক ভাৰতৰ ৰাজ্যসমূহৰ মুৰব্বী বুলি কোৱা হয় নেক্সট কোৱেশ্চন Who is the first citizen of India? ভাৰতৰ প্ৰথম নাগৰিক কোন অপশনবোৰ এবাৰ চাই লওঁ হওক ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী মুখ্য ন্যায়াধীশ নে উপৰাষ্ট্ৰপতি এই অপশনসমূহৰ ভিতৰত শুদ্ধ অপশনটো হৈছে অপশন এ ৰাষ্ট্ৰপতি হৈছে ভাৰতৰ প্ৰথম নাগৰিক এইখিনিতে আপোনালোকক আৰু এটা কথা মই জনাই থওঁ আপোনালোকে যদি ডেইলি এমসিকিউ প্ৰেক্টিস কৰিব বিচাৰিছে তেনেহলে এডুট্ৰাষ্টৰ টেলিগ্ৰাম চেনেলটোত আপোনালোকে জয়েন কৰি ল'ব পাৰিব আৰু তাত ডেইলি কোৱেশ্চন দিয়া হয় আৰু আপোনালোকে প্ৰেক্টিস কৰিব পাৰিব এতিয়া আহক আমি নেক্সট কোৱেশ্চনটো চাওঁ What is the minimum age limit for the post of the president? ৰাষ্ট্ৰপতি পদৰ বাবে ন্যূনতম বয়স কিমান হোৱাটো প্ৰয়োজন অপশনবোৰ হৈছে 25 years 30 years 35 years নে 38 years শুদ্ধ উত্তৰটো হৈছে অপশন সি ৰাষ্ট্ৰপতি পদৰ বাবে 35 বছৰ সম্পূৰ্ণ হোৱাটো প্ৰয়োজন ঠিক আছে এতিয়া আহক নেক্সট কোৱেশ্চন The national emergency is mentioned in which article of the Indian Constitution? ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাৰ বিষয়ে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত উল্লেখ আছে অপশনবোৰ আমি চাই লওঁ আহক Article 350, Article 352, Article 356 নে Article 360 এই অপশনসমূহৰ ভিতৰত শুদ্ধ অপশনটো হৈছে অপশন বি Article 352 ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা বা নেশনেল এমাৰ্জেন্সিৰ কথা উল্লেখ আছে লগতে আমি বাকি দুটা অপশনো চাই লওঁ আহক Article 356 আৰু Article 360 Article 356 ত উল্লেখ আছে প্ৰেসিডেন্টছ ৰুল ৰাষ্ট্ৰপতিৰ শাসনৰ বিষয়ে উল্লেখ আছে আৰু Article 360 ত উল্লেখ আছে বিত্তীয় জৰুৰীকালীন অৱস্থাৰ বিষয়ে Next question. What is the minimum age required for the post of the Vice President of India? উপৰাষ্ট্ৰপতি পদৰ বাবে ন্যূনতম বয়স কিমান হোৱাটো প্ৰয়োজন অপশনবোৰ আমি এবাৰ চাই লওঁ 21 years 25 years 30 years
নে 35 years? এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি। উপৰাষ্ট্ৰপতি পদৰ বাবে ন্যূনতম বয়স হৈছে 35 বছৰ আৰু ৰাষ্ট্ৰপতি পদৰ বাবেও 35 বছৰেই প্ৰয়োজন। আপোনালোকে মনত ৰাখিব ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি দুয়োটা পদৰ বাবে ন্যূনতম বয়স হৈছে 35 বছৰ। এতিয়া আহক নেক্সট কুৱেশ্যন। হু ইজ দ্য হেড অফ দ্য গভৰ্ণমেণ্ট? চৰকাৰৰ মুৰব্বী বুলি কাক কোৱা হয়? অপশ্যনবোৰ হৈছে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, লোকসভাৰ অধ্যক্ষ নে মুখ্য ন্যায়াধীশ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। প্ৰাইম মিনিষ্টাৰ অৰ্থাৎ প্ৰধানমন্ত্ৰীক কোৱা হয় হেড অফ দ্য গভৰ্ণমেণ্ট। আৰু হেড অফ দ্য ষ্টেট বুলি কাক কোৱা হয়? অলপ আগতে আপোনালোকক মই কৈছিলোঁ হেড অফ দ্য ষ্টেট হৈছে ৰাষ্ট্ৰপতি, হয়নে? আৰু হেড অফ দ্য গভৰ্ণমেণ্ট অৰ্থাৎ চৰকাৰখনৰ মুৰব্বী হৈছে প্ৰধানমন্ত্ৰী। মনত ৰাখি থ'ব আপোনালোকে, ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন। হোৱাট ইজ দ্য টেনিয়ৰ অফ দ্য অফিচ অফ প্ৰাইম মিনিষ্টাৰ? প্ৰধানমন্ত্ৰীৰ কাৰ্যকাল কিমান বছৰ? এইটো এটা কনফিউজিং কুৱেশ্যন হয় সকলোৰে বাবে। সেইদিনাখনো আপোনালোকে কোনোবা এটা ভিডিঅ'ত মোক এজনে সুধিছিলে প্ৰধানমন্ত্ৰীৰ কাৰ্যকাল কিমান বছৰ। অপশ্যনকেইটা আমি চাই লওঁ আহক। অপশ্যন এত আছে 3 years, বি 5 years, চি 7 years, ডি নট ফিক্সড। এতিয়া এই অপশ্যনকেইটাৰ ভিতৰত একদম শুদ্ধ বা এপ্ৰপ্ৰিয়েট আনচাৰ হ'ব অপশ্যন ডি, নট ফিক্সড। প্ৰধানমন্ত্ৰীৰ কাৰ্যকাল আপুনি 5 বছৰ বুলি ক'ব নোৱাৰে, কাৰণ প্ৰধানমন্ত্ৰীয়ে তেতিয়ালৈকেহে কাম কৰিব পাৰে যেতিয়ালৈকে ৰাষ্ট্ৰপতিয়ে বিচাৰিব। ৰাষ্ট্ৰপতিয়ে যদি কিছুমান বিশেষ কাৰণত তেওঁক প্ৰধানমন্ত্ৰী পদৰ পৰা আঁতৰাব বিচাৰে, তেনেহ'লে তেওঁ প্ৰধানমন্ত্ৰীৰ পদটো খালী কৰিব লাগিব। নেক্সট কুৱেশ্যনটো হৈছে দ্য প্ৰাইম মিনিষ্টাৰ ইজ এপইণ্টেড বাই হুম? প্ৰধানমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? অপশ্যনবোৰ হৈছে দ্য প্ৰেছিডেণ্ট, দ্য ভাইচ প্ৰেছিডেণ্ট, দ্য CJI, দ্য স্পীকাৰ অফ দ্য লোকসভা বা লোকসভাৰ অধ্যক্ষ। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ। প্ৰেছিডেণ্ট অৰ্থাৎ ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীক নিযুক্তি দিয়ে। ইম্পৰ্টেণ্ট কুৱেশ্যন, আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যন। দ্য প্ৰাইম মিনিষ্টাৰ ইজ দ্য চেয়াৰপাৰ্চন অফ? প্ৰধানমন্ত্ৰী তলত উল্লেখিত কোনটো আয়োগৰ সভাপতি? অপশ্যনবোৰ হৈছে নীতি আয়োগ, নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল, ইণ্টাৰষ্টেট কাউন্সিল নে অল অফ দ্য এবভ? ওপৰৰ আটাইকেইটা কাউন্সিলৰ সভাপতি। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, অল অফ দ্য এবভ। অৰ্থাৎ নীতি আয়োগ, নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল, ইণ্টাৰষ্টেট কাউন্সিল আটাইকেইটাৰে সভাপতি বা চেয়াৰমেন হৈছে প্ৰধানমন্ত্ৰী। আজিলৈ প্ৰশ্নসমূহ ইমানেই আছিল। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰিলোঁ, কাৰণ আপোনালোকৰো যাতে সোনকালে চাই হৈ যায় আৰু কম সময়ত যাতে আপোনালোকে বেছি কথা শিকিব পাৰে। আকৌ লগ পাম আপোনালোকক এনেকুৱা কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনৰ সৈতে নেক্সট ভিডিঅ'ত। আজিলৈ আহিছোঁ, ধন্যবাদ।